বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰ মিছলীয়া বিধায়ক দুৰ্গাদাস বড়ো ভেৰগাঁও সমষ্টিৰ আণ্ডাৰত 600 মানে 600কৈ অধিক জইনিং আমি কৰিলোঁ বাগা বাগা নেতা আৰু কিছুমান গ্ৰাছৰুট লেভেলত কৰিব পৰা যিবিলাকে লিডাৰ তেখেতসকলে এই গ্ৰাছৰুট লেভেলত থকা কৰ্মকৰ্তাবিলাক নাথাকিলে কাম কৰিব নোৱাৰে 600জনকৈ অধিক কৰ্মকৰ্তাবিলাক আমি যোগদান কৰিলোঁ আৰু আগষ্টৰ মাহত আৰু দুইবাৰ আমি কৰিম আৰু ছেপ্টেম্বৰ মাহত আমি আৰু দুইবাৰ কৰিম কমচে কম 3000কৈ অধিক আমি যোগদান কৰিম এই ভেৰগাঁও সমষ্টিত মই আগতে কৈ আছোঁ এই ভেৰগাঁও সমষ্টিত ন পদুম ফুল ন ট্ৰেক্টৰ অনলি নাংগল ন পদুম ফুল ন ট্ৰেক্টৰ অনলি নাংগল হ'বলৈ গৈ আছে এই ভেৰগাঁও সমষ্টিত বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভেৰগাঁৱত বিপিএফৰ শক্তি প্ৰদৰ্শন ভেৰগাঁৱৰ ডিমাকুছিত বিপিএফৰ ৰণদংকা ভেৰগাঁও পৰিষদীয় সমষ্টি পুনৰ নিজৰ দখললৈ আনিবলৈ কঁকালত টঙালি বান্ধিছে বিপিএফে আজি ভেৰগাঁৱত বিপিএফৰ এক যোগদান সভাত বিজেপি ইউপিপিএলকে ধৰি বিভিন্ন দল সংগঠনৰ 6 শতাধিক লোকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে নতুন সদস্যসকলক বিপিএফলৈ আদৰণি জনাই বিধায়ক দুৰ্গাদাস বড়োই এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো 100% নিশ্চিত বুলি দাবী কৰে 5 বছৰে ইউপিপিএল দলে কেৱল ফাঁকি দিয়ে পাৰ কৰিলে বুলি দাবী কৰি এইবাৰ ইউপিপিএল দলৰ বিদায় নিশ্চিত বুলি দাবী কৰে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত বিশাল যোগদান সভাত উপস্থিত থাকি বিপিএফ নেতা বিক্ৰম দৈমাৰীয়ে এইবাৰ বিটিচিত ন পদুম ফুল ন ট্ৰেক্টৰ অনলি নাঙল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে 5 বছৰত ইউপিপিএল চৰকাৰে নতুনকৈ এটা পথ নিৰ্মাণ কৰিব নোৱাৰিলে বুলি অভিযোগ তুলি বিক্ৰম দৈমাৰীয়ে কয় যে 5 বছৰে ইউপিপিএল চৰকাৰে পুৰণি পথ মেৰামতি কৰি সময় পাৰ কৰাৰ অভিযোগ তোলে আজি যোগদান সভাত বিপিএফৰ সাংগঠনিক সম্পাদিকা লতা তিৰু লাকৰা যুৱ বিপিএফৰ উপসভাপতি কাষ্টম বসুমতাৰী প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰীৰ প্ৰমুখ্যে বহু সংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে ইউপিপিএলটো শেষ তিনিটা ভাগ হৈছে এদিনা মই মিডিয়াত দেখা পাইছোঁ কাম কৰিবৰ কাৰণে কোনোবা পইচা কাম যাচিছে ইউপি বিজেপিৰ পৰা পদত্যাগ কৰিছে কাম দিব বুলি দবাইছা ডাঙৰীয়া লৈ গৈছে কাম বা আছিনা নাই বুলি কৈছে এনেকুৱা মিছা প্ৰতিশ্ৰুতি দি লৈ যায় নেকি আগতে কি কৈছিল হাগ্ৰামা মহিলাৰ দিনত ডাঙৰ ডাঙৰ নেতা ডাঙৰ ডাঙৰ ঠিকাদাৰ হ'ব পাৰিছিল ডাঙৰ ডাঙৰ গাড়ী কিনিব খুজিছিল পাৰিছিল ডাঙৰ ডাঙৰ বিল্ডিং কৰিব খুজিছিল কিবা কিনিব পাৰিছিল এতিয়া এই সময়ত তেখেতসকলে চকু ডাঙৰ হৈছিল আমি পোৱা নাই তেখেতসকলে পাইছে বুলি তেখেতসকলক কৈছিলে এতিয়া বাহিৰৰ পৰা আহি দাওবাইছা বড়ো ডাঙৰীয়াই এই ছত্তীশগড়ৰ পৰা কণ্ট্ৰেক্টাৰ আনি দাওবাইছা ডাঙৰীয়াই কি কৰিছে এই ভেৰগাঁও সমষ্টিত ডেকা ল'ৰাবিলাক মোহৰি বনাইছে বনাই চব মোহৰি এপছুৰ সভাপতি হোৱা এই সম্পাদক হোৱা বহুত এপছবিলাক আছে তেখেতসকলে ঠিকাদাৰ হ'ব নোৱাৰে নেকি লিখা আছে নেকি ঠিকাদাৰ হ'ব নোৱাৰে বুলি কিন্তু মোহৰি সেইবোৰ কৰিছে দাওবাইছা বড়ো ডাঙৰীয়াই মোহৰিয়ে কৰিছে এপছৰ সভাপতি এপছৰ সম্পাদক এপছবিলাক কিবা মোহৰি বনাই নেকি মোহৰি বনাই নেকি আমাক সাজি নেকি মোহৰি হ'বলৈ আমি কণ্ট্ৰেক্টাৰ হ'ব লাগে ডাঙৰ বিচিন হ'ব লাগে হাগ্ৰামা মহিলাৰ দিনত ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টাৰ হ'ব পাৰিছিল এতিয়া ন চান্স হাগ্ৰামা মহিলাৰ দিনত আমি যদি গভৰ্ণমেণ্ট কৰে ক্ৰেডেঞ্চিয়েল যিমানলৈকে আমি আছে আমি চব কাম কৰিম উইদাউট ব্ৰিটিছ অথৰিটি আমি কৰিব নিদিওঁ আমাক মৰম কৰক অসমৰ কণ্ট্ৰেক্টাৰবিলাকে বিজনেছবিলাক আমাক মৰম কৰক ব্ৰিটিছি মৰম কৰক আপোনালোকে যদি ডাঙৰ ডাঙৰ বিজনেছ আহি পেলাই আমাৰ পইচা আমাৰ ফাণ্ড যদি গোটেই লৈ যায় আমিনো কি খাব আমি কেনেকৈ জীয়াই থাকিম এতিয়া এই আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ইমান ডাঙৰ আসনত বহাই আছে কিন্তু ডাঙৰ ডাঙৰ প্ৰজেক্ট হ'লচেলত লৈ আহে আৰু খুচৰাত ভগাই দিয়ে আমি কি খাম যিমান কষ্ট কৰিলেও বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগত গ্ৰাছৰুট লেভেলত যিমানে কষ্ট কৰিব ইমানেই কষ্ট পাব একোৱে নাপাব কাৰণ এই গ্ৰাছৰুট লেভেলত থকা লেবাৰ কৰাবিলাকে বিশ্বজিৎ দৈমাৰক জিকাই দিছে এতিয়া সিহঁতক পুৰা থকাই পেলাই ডাঙৰ ডাঙৰ 3জনমান ঠিকাদাৰক সদায় কাম বিলাই থাকে কৰ্মকৰ্তাবিলাক একোৱে নাপায় ইমানে কষ্ট কৰে কিন্তু ফল একোৱে নাপায় তাৰ কাৰণে বেয়া পায় তেখেতসকলে আমাক যোগদান কৰিছে
উন্নয়ন কি আছে আপোনালোকে কওক ওদালগুৰি ডিস্ট্রিক্টত এটাও নতুন কাম নির্মাণ করা নাই বলে লিখা আছে নাই গুৱাহাটীত প্রেস ক্লাবত দিলো মই নতুন কাম ওদালগুৰি ডিস্ট্রিক্টত কোন কৰিছে কোনটো কাম আপোনালোকে দেখাই দিয়ক there is no newly constructed road বুলি কৈছে টংলা ডিভিজন ওদালগুৰি ডিভিজন কৈছে there is no newly constructed road কোনো মানে জিরো বুলি কৈছে লিখাই আছে মই আপোনালোকক মই দি দিম কন্টেস্ট আমাৰ বিজেপি লগত হ'ব ইউপিপিএল তো তিনটা ভাগ ভেৰগাঁৱে তবেচাক সাপোর্ট নকৰে ডিমাকুছিও সাপোর্ট নকৰে আৰু কিছুমান এই এফসু লাইনৰ চাক্ৰন্থা ইন্টেলেকচুৱেল লাইনত তবেচা ডাঙৰত এই সমৰ্থন নকৰে বুলি আমি শুনিছো এতিয়া জোৰদাৰ লাগি আছে তবেচাৰ পিছে যে ইয়াক কোনো মতে আমি কেণ্ডিডেট দিব নিদিওঁ কি হ'ব বাদ দে এই ইউপিপিএল দিন গেল এতিয়া বিজেপি আৰু বিপিএফৰ কন্টেক্স বাস ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ